সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ল পূবৰ আমাজন খ্যাত দিহিং পাটকাই। আজিৰ পৰা প্ৰকৃতিপ্ৰেমীৰ আনন্দ জোৱাৰ বহু আশা প্ৰত্যাশাৰ অৱসান ঘটাই অৱশেষত চৰকাৰে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিলে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। ইয়াৰে 110.59 বৰ্গ কিলোমিটাৰ ডিব্ৰুগড় আৰু 123.67 বৰ্গ কিলোমিটাৰ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত। উল্লেখ্য যে চৰকাৰৰ এই ঘোষণাৰ পাছত ভাৰতৰ ভিতৰত মধ্য দেশৰ 10খন আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ 9খনৰ পাছতে 7খন ৰাষ্ট্ৰীয় উদ্যানেৰে অসমত বৰ্তমান তৃতীয় স্থানত। ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা ডিব্ৰুগড় বন সংমণ্ডলৰ অন্তৰ্গত জয়পুৰ সংৰক্ষিত বনাঞ্চললৈকে বিস্তৃত এই ৰাষ্ট্ৰীয় উদ্যান। বন বিভাগৰ জৰীপ অনুসৰি বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানত 71 বিধ সৰীসৃপ, 600 বিধ চৌকা, 5 বিধ ধনেশ চৰাই, 7 বিধ বান্দৰ, 47 বিধ স্তনপায়ী, 40 বিধ ভেকুলী, 40 বিধ জীয়া প্ৰজাতি, 71 বিধ মাছ, দেওহাঁহ 300টা, 101 বিধ কপৌ ফুল আৰু আপুৰুগীয়া কপৌ ফুল আছে। উল্লেখ্য যে নতুনকৈ ঘোষণা কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন পৰিচালনা কৰিব চৰাইপুং আৰু জয়পুৰ ৰেঞ্জে আৰু পূব সংমণ্ডলৰ বন সংৰক্ষকক ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক হিচাপে দায়িত্বভাৰ দিয়া হৈছে। তাৰিখত আমি বহুত আজি আনন্দ হৈছোঁ। এইকাৰণে আনন্দ হৈছোঁ যে আমাৰ এই যিখন দিহিং পাটকাই যিখন অভয়াৰণ্য যিটো হৈ আছিলে সেইটো এতিয়া ৰাষ্ট্ৰীয় উদ্যান আজি হিচাপে ঘোষণা কৰিলে। আমি বহুত ধন্যবাদ দিছোঁ আমাৰ সকলো বন বিষয়াসকল আৰু যি বন মন্ত্ৰী আছে তেওঁলোকে এইখিনি বস্তু ইয়াৰ যে উপলব্ধি গম পালে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু ইয়াতে বহুত ধৰণৰ প্ৰজাতি জীৱ জন্তু পোৱা যায় যিটো আন ঠাইত পোৱা নাযায়। যেনে আমি কওঁ স্তন্যপায়ী প্ৰাণীৰ ভিতৰত ইয়াতে চবতকৈ বেছিকৈ পোৱা যায় অসমৰ 47টা প্ৰজাতি পোৱা যায় আৰু য'ত আমি কাজিৰঙাৰ লগত যদি আমি তুলনা কৰোঁ প্ৰায় তাত 36টাহে স্তন্যপায়ী প্ৰাণী পোৱা যায়। তাত বাৰু ঠিক আছে কাজিৰঙাত তাত এশিঙীয়া গড় আছে, কিন্তু তাৰ বাহিৰে যে ইয়াত যিখিনি বস্তু পোৱা যায় সেইটো বেলেগত কিন্তু পোৱা নাযায়। ইয়াত আপুৰুগীয়া হিচাপে আমি যদি চাওঁ ইয়াত হলৌ বান্দৰ কেইবাটাও ফেমিলি গ্ৰুপ আছে, তাৰমানে 2-3টা একেলগে থাকে। আৰু ঠিক তেনেকৈ আমাৰ ইয়াত বান্দৰ প্ৰায় 7টা প্ৰজাতি ইয়াত বান্দৰ পোৱা যায় আৰু ইয়াত 5টা প্ৰজাতি আমাৰ ধনেশ চৰাই পোৱা যায়। অসমৰ যিখিনি ধনেশ চৰাই অসমতে যিকেইটা মানে ৰেকৰ্ডত আছে গোটেই 5টাই আমাৰ এই দিহিং পাটকাই অভয়াৰণ্যতে পোৱা যায়। আৰু এই যিটো মানে ৰাষ্ট্ৰীয় উদ্যানৰ যিটো বস্তু আমি যেতিয়া ভিতৰলৈ যদি যাওঁ সেই গোটেই ঘন জংঘল আমি এখন পৰিৱেশ পাওঁ আৰু এটা এমাজনৰ নিচিনা এটা পৰিৱেশ পাওঁ। আৰু সেই এমাজনৰ এটা টুকুৰা বুলি আমি ক'ব পাৰোঁ, যিটো আমি বাহিৰত আমি যিটো আমি টিভিয়ে বা ডকুমেণ্ট দেখোঁ, কিন্তু তাতকৈ বহুত ধুনীয়া ফৰেষ্ট ইয়াত হৈ আছে। আপোনালোকে ইয়াত আহিব আৰু ইয়াত আহিলে কি কৰিব লাগিব, ইয়াত অহাৰ কাৰণে আপোনালোকে ভিতৰত গৈ পেলাই ৰেঞ্জ অফিচখন আছে, ৰেঞ্জ অফিচ পোৱাৰ আগতে আপোনালোকে কাষতে এখন গাঁও পাব। সেই গাঁওখনৰ নাম হৈছে চৰাইপুং বনগাঁও। এই চৰাইপুঙৰ বনগাঁৱৰ মানুহখিনিৰ লগত আমি বহুত আগৰৰ পৰাই আমি তেওঁলোকৰ লগত পৰিৱেশ শিক্ষা আমি তেওঁলোকক প্ৰদান কৰিছোঁ আৰু তেওঁলোকক আমি এনেকুৱা এটা ট্ৰেইনিং দিছোঁ যে তেওঁলোকে টুৰিষ্ট গাইড কেনেকৈ হ'ব পাৰে। গতিকে টুৰিষ্ট গাইডৰ তেওঁলোকক আমি প্ৰায় 10 বছৰ ধৰি তেওঁলোকৰ লগত আমি থাকি একেলগে আমি ফিল্ডত আমি যেতিয়া যাওঁ, ল'ৰা ছোৱালী যেতিয়া আমি কলেজৰ পৰা লৈ আহোঁ তেতিয়া আমি সেই ফিল্ডত যাওঁতে তেওঁলোককো আমি ট্ৰেইন আপ কৰিলোঁ। তেওঁলোকে খুব এটা ভাল এটা প্ৰেছক্ৰাইব তেওঁলোকে এতিয়া টুৰিষ্ট গাইড হৈছে। আৰু য'ৰ বাহিৰৰ পৰা মানুহখিনি আহি পেলাই তেওঁলোকে চৰাই দেখাবলৈ কাৰণে তেওঁলোকে লৈ যায়। আৰু যিকেইটা চৰাই পায়, যেনেকৈ আপুৰুগীয়া চৰাই যেনেকৈ আছে দেওহাঁহ চৰাই, এই দেওহাঁহ চৰাইটো হৈছে অসমৰ ৰাজ্যিক চৰাই হয় আৰু খুব এটা কম পৰিমাণে পোৱা আছে। গোটেই পৃথিৱীত আমি যদি চাওঁ মাত্ৰ হয়তো 1000তকৈ কম আছে আৰু তাৰে 600 হয়তো আমাৰ অসমত পায় আৰু তাৰে হয়তো 300মান আমাৰ এইফালে হ'ব পাৰে, তেনেকৈ এটা অনুমান কৰাইছে। গতিকে ইয়াত গৱেষণাও দৰকাৰ আছে আৰু সেই চৰাই চাবলৈ কাৰণে বহুত বাহিৰৰ পৰা মানুহ আহে। তাৰ লগতে আৰু আপুৰুগীয়া কিছুমান চৰাই আছে, যেনেকৈ আমি ৰূফৰ স্নেক লাফিং ক্ৰাছ আছে, তাৰপিছতে অষ্টিন ব্ৰাউন হৰ্ণবিল আছে, গ্ৰেট হৰ্ণবিল আছে, ৰিড হৰ্ণবিল আছে, তাৰপিছতে আমাৰ অৰিয়েণ্টেল পাইট হৰ্ণবিল আছে, তেনেকুৱাকৈ আছে। আৰু তাৰ লগতে আমি যদি আৰু চাওঁ যে ইয়াত বান্দৰকেইটা চাবলৈ কাৰণে আহে, বিশেষকৈ আমাৰ যিটো আমি হলৌ বান্দৰ আমি কওঁ, যিটো অনলি এপ ইন ফাউণ্ড ইন ইণ্ডিয়া, মানে তাৰ নেগুৰ নাথাকা এটা বান্দৰ। আৰু সেই হলৌ বান্দৰটো ইয়াতে খুব ধুনীয়াকৈ আমি তাক দেখা পাওঁ, এইখিনিৰ ওচৰতে গ'লে আমি তাক দেখা পাওঁ আৰু বহুত দূৰৰ পৰা আচলতে তাৰ মাতটো শুনি পোৱা যায়। গতিকে তাৰ খুব ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াতে আমি যিটো ভিতৰলৈ আমি গ'লে কিছুমান ৰেৰ আৰু কিছুমান স্তন্যপায়ী প্ৰাণী পায়, যেনেকৈ আমি মাৰ্বল কেট আমি নিজে ফটোগ্ৰাফ কৰিছোঁ, পাইছোঁ। 3বাৰকৈ আমি তেনেকৈ এনকাউণ্টাৰ কৰিছোঁ, তেওঁলোকক আমি ফটোগ্ৰাফী আমি কৰিব পাৰিছোঁ। ইয়াত ৰয়েল বেংগল টাইগাৰ পাই যায়, যিটো আমি অসমীয়াত কওঁ ঢেকীয়াপতীয়া বাঘ। তাৰপিছতে ইয়াত নাহৰপুতুকী বাঘো পোৱা যায়, গোল্ডেন কেট পোৱা যায়, বহুত এটা ৰেয়াৰ এটা প্ৰজাতি। ঠিক তেনেকৈ ইয়াত মাৰ্বল কেট আৰু ক্লাউডেড লেপাৰ্ড
ইয়াত পোৱা যায়। তাৰপিছতে ইয়াতে য়েলো থ্ৰ'টেড মাৰ্টিন বুলি তেনেকুৱা এটা প্ৰাণী আছে, সেইটোও ইয়াত পোৱা যায়। তাৰ উপৰি ইয়াত বেলেগ বেলেগ প্ৰজাতিৰ ইয়াত কিছুমান জহামাল যিটো আমি কওঁ, সেই জহামালকেইটা আমি ইয়াতে পোৱা ৰেকৰ্ড আছে। আৰু খুব মানে ইয়াত যিকেইটা মানে আমি অকল যে স্তনপ্ৰায়ী বুলি কথা নহয়, ইয়াত পখিলাৰ প্ৰজাতিও বহুত আছে। প্ৰায় 310 প্ৰজাতি আমি পখিলা আমি এতিয়ালৈকে ইয়াত চিনাক্ত কৰিছোঁ। আৰু ইয়াত আৰু গৱেষণা আৰু বহুত বাকী আছে এইবোৰ বিষয়লৈ। তাৰপিছতে ইয়াতে প্ৰায় সৰীসৃপ আমি প্ৰায় 50টা আমি ইয়াত সৰীসৃপ প্ৰাণী আমি ইয়াত পাইছোঁ। প্ৰায় 24টা প্ৰজাতি আমি ইয়াতে ভেকুলী প্ৰজাতি আমি ইয়াত পাইছোঁ। ঠিক তেনেকৈ যদি আমি চাওঁ জীয়াৰ ভিতৰত আমি 40 প্ৰজাতি আমি ইয়াতে জীয়া পাইছোঁ। আৰু তেনেকৈ বহুত মানে জীৱ জন্তুবোৰ আছে যিটো আন ঠাইত নাই। আৰু আপোনালোকে আহক, এটা খুব ধুনীয়া এটা পদক্ষেপ ল'লে গভৰ্ণমেণ্টে, সেইটো মই সকলো মানে গভৰ্ণমেণ্টৰ অফিচিয়েলক মই ধন্যবাদ দিছোঁ। আৰু এইটো বহুত আগৰ পৰা যেতিয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে যেতিয়া লাগি আছিলে, তেতিয়া আমাৰ যিকেইজন ইয়াত DFO থাকে, সেই DFO কেইজনৰ লগত আমি বহি পেলাই আমি কেতিয়াবা মেপখনো কেতিয়াবা বনোৱাত আমি হেল্প কৰোঁ, যে এই জেগাত এইটো ইম্পৰ্টেণ্ট বস্তু পাইছোঁ, ইয়াত আমি তেওঁলোকক আমি GPS পইণ্ট দি দিওঁ, তেওঁলোকে সেইখিনি নোট ডাউন কৰে। সেই যিখিনি তালিকা আমাৰ যিখিনি আজি প্ৰায় 17 বছৰ ধৰি আমি এইবোৰ জংঘলত আমি ইয়াত কাম কৰিছোঁ, এই 17 বছৰ যিখিনি সোমাওঁতে আমি যিখিনি তালিকা, আমি যিখিনি বস্তু জীৱ জন্তুখিনি পাইছোঁ, সেই গোটেই চেকলিষ্টখিনি আমি বনাই আমি ডিভিজনলৈ আমি দিছিলোঁ। আৰু ডিভিজনত আজিৰ তাৰিখত সেই ৰিপৰ্টটো থকাৰ কাৰণে তেওঁলোকে সেই নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিবলৈ কাৰণে যিখিনি তথ্য লাগে, সেই তথ্যখিনি তেওঁলোকক আমি ফটোৰে সৈতে লিষ্টৰ সৈতে তেওঁলোকক আমি দিয়াৰ কাৰণে আজি সেইটো এটা পদক্ষেপ হ'ল। গতিকে এইটোত মই ধন্যবাদ দিওঁ। আমাৰ মানে বহুত কিছুমান প্ৰকৃতিপ্ৰেমী আছে, তেওঁলোকক আমাক সহায় কৰিছে। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে সহায় কৰিছে। কিছুমান সংগঠনে এইবোৰত সহায় কৰিছে, যিৰ ফলত কি হৈছে, এই জেগাটো আমি মানে গোটেই পৃথিৱীৰ ভিতৰত আমি জিলিকিয়াব পাৰিছোঁ। আৰু ইয়াত কৰিবলগীয়া কাম আৰু কিবা আছে বুলি ভাবেনে? হয়, চৰকাৰে ইয়াত কৰিবলগীয়া কাম বহুত আছে। কাৰণ ইয়াতে আমাৰ এতিয়া ডিক্লেয়াৰ কৰিছে, ইয়াত যিমানখিনি ষ্টাফ থাকিব লাগে, তেওঁলোকৰ ষ্টাফখিনি ইয়াতে নিযুক্ত ইয়াত হোৱা নাই। বহুত পোষ্ট ইয়াত খালী হৈ আছে। গতিকে আজিৰ তাৰিখত যেতিয়া এইটো ঘোষণা কৰিলে ৰাষ্ট্ৰীয় উদ্যান, মই ভাবোঁ যে অতি সোনকালে ইয়াত সেইখিনি ষ্টাফখিনি ইয়াত ডেভেলপ কৰিব। ষ্টাফখিনি ডেভেলপ কৰিলে ইয়াত কি হ'ব, পেট্ৰলিংটো বাঢ়িব। 2 নম্বৰ কথা হ'ল, ভিতৰত কিছুমান কেম্প আছে, সেই কেম্পবোৰত এতিয়া আৰু ৰিপেয়াৰ কৰি আছে, আৰু কিছুমান নতুনকৈ কেম্পবোৰ বনাই আছে, যিটো আমি কওঁ এণ্টি পচিং কেম্প। তাৰমানে কেতিয়াবা চোৰাং চিকাৰী কেতিয়াবা আহিব পাৰে, অৰুণাচলখন লগত লাগি আছে, সেইখিনি মানে প্ৰটেকশ্যন দিবলৈ কাৰণে তেওঁলোকে সেই ভিতৰত, আৰু এতিয়া নতুন DFO আহিছে TC ৰঞ্জিত ৰাম, তেখেতৰ লগত মই যোগাযোগ কৰিছোঁ। তেখেতে এতিয়া সেই ভিতৰত থকা যিমানখিনি কেম্পবোৰ আছে, তাতে এতিয়া কেম্পবোৰত তেওঁলোকে ফৰেষ্টৰ ষ্টাফখিনি অলৰেডি তেওঁলোকে নিযুক্ত কৰিছে, আৰু তাৰপৰা তেওঁলোকে ডিউটি কৰি আছে। গতিকে এই যিটো ষ্টেপটোৰ কাৰণে মই ভাবোঁ গভৰ্ণমেণ্টে আৰু অলপ ডেভেলপ কৰিব লাগিব টুৰিজিমৰ কাৰণে, কাৰণ ইয়াত থকাৰ কাৰণে ইয়াত জেগা নাই। যিখিনি বাহিৰৰ পৰাখিনি মানুহ যেতিয়া আহিব ইয়াত থাকিবলৈ কাৰণে, তেওঁলোকৰ যিখিনি আমি টুৰিষ্ট হাট যিটো কওঁ, যিটো কাজিৰঙাত ধৰক এতিয়া মানুহ কেতিয়াবা গ'লে তেনেকৈ কিছুমান টুৰিষ্ট হাট থাকে, সেই টুৰিষ্ট হাটত তেওঁলোকে গৈ থাকিব পাৰে। সেই থাকিলে কি হ'ব, সেইখিনি জেগাটো ডেভেলপ হয়। ঠিক তেনেকৈ ইয়াতে যদি চৰাইপুঙত যদি তেনেকৈ যদি চৰকাৰৰ ফালৰ পৰা যদি টুৰিজিমৰ কাৰণে যিখিনি থকাৰ কাৰণে ব্যৱস্থা যদি কৰি থাকিলে, ইয়াৰ গাঁও মানুহখিনিক ইয়াত লাভৱান হ'ব। আৰু গাঁও মানুহখিনিক এবাৰ যেতিয়া লাভৱান হ'ব, তেওঁলোকে আৰু সংৰক্ষণৰ ইয়াত কাম কৰিব। আৰু মই সঁচাকৈ ধন্যবাদ দিছোঁ যে আমাৰ ইয়াত চৰাইপুঙৰ বনগাঁৱৰ যিখিনি মানুহ আছে, তেওঁলোকে আচলতে ইমান বছৰ, আজি 1950 চনত তেওঁলোকে এইখন গাঁৱতে তেওঁলোকে বহিছে, কিন্তু তেওঁলোকৰ এজোপা গছ কটা নাই, তেওঁলোকে তাত থকা জীৱ জন্তু তেওঁলোকে মাৰা নাই, তেওঁলোকৰ জংঘলৰ লগতে তেওঁলোকে চলি থাকিলে ইমান দিনে। গতিকে তেওঁলোকৰ ঘৰৰ ওচৰলৈকে হাতী কেতিয়াবা আহে, কিন্তু হাতী আহিলেও তেওঁলোকে ধুনীয়াকৈ তাক খেদি উলিয়াই দিব পাৰিছে। আৰু এটা খুব ভাল সম্পৰ্ক। আৰু তেওঁলোকক যদি আমি আৰু ডেভেলপ কৰিবলগীয়া হয়, গতিকে টুৰিজিমটো এটা খুব দৰকাৰ, যাতে তেওঁলোকে কমিউনিটিৰ আৰু ডেভেলপ হ'ব। ডেভেলপ হ'লে তেওঁলোকে খুব ধুনীয়া এটা মানে পৰিৱেশ এটা কৰিব পাৰিব। গতিকে আমি তেওঁলোকৰ কাৰণে আমি তাত থাকি পেলাই আমি অলৰেডি যিমানখিনি পাৰোঁ ডিব্ৰুগড় কলেজৰ ফালৰ পৰা আমি সহায় কৰি আমি তাত কাম কৰি গৈ আছোঁ। গতিকে আৰু কৰিবলগীয়া আছে, যিটো চৰকাৰেহে কৰিব পাৰিব। গতিকে সেইখিনি মই অনুৰোধ, গতিকে চৰকাৰে সেইটো যাতে সোনকালে যাতে আহি পেলাই চকু দি পেলাই যিমানখিনি ডেভেলপমেণ্ট কৰিব লাগে, সেইখিনি গোটেই ডেভেলপখিনি অতি সোনকালে যদি কৰে, তেতিয়া আৰু বস্তুটো আৰু ওপৰলৈ আমাৰ মানে এই অঞ্চলটো হাইলাইট হ'ব পাৰিব। নাম বিজয় পানিকা, মই চৰাইপুং গাঁৱৰ ঠাই বাগিতা। মই এতিয়া আজি আগত আছিলে আপোনাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী, এতিয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে। সেইটো কাৰণে আমাৰ বিৰাট ডাঙৰ কথা। কিন্তু এতিয়া এইবোৰ মই এতিয়া বাহিৰৰ পৰা যিমান টুৰিষ্ট আহে, কিবা আহে, মই গাইড কৰোঁ। তাৰপিছত ইয়াত কি স্পিচিছ পোৱা যায়, আপোনাৰ হ'ল ৱাইপিং উড ডাক, গ্ৰে পিকক পিজন, এলিফেণ্ট আপোনাৰ বহুত এনেকৈ ডাঙৰ জুম আছে, আপোনাৰ 35, 36 এনেকৈ জুম আছে। তাৰপিছত আপোনাৰ আছে আপোনাৰ ধনেশ পক্ষী আছে, আপোনাৰ স্পিচিছ আছে আপোনাৰ ধনেশৰ আপোনাৰ 5 স্পিচিছ আছে। সৰু চৰাই কৰে ষ্টিক ৰেন বেবলাৰ, ৱাইপিং উডাৰ ইয়াতে পোৱা যায়। হোৱাইট ফালকনত বুলি কয় এটা চৰাই, সেইটো আপোনাৰ ৰেয়াৰ, চবতকৈ ৰেয়াৰ হৈছে আপোনাৰ দিহিং পাটকাইত পোৱা যায়।
মোৰ ফোন নাম্বাৰটো হৈছে 8011975829। আপোনালোকে দূৰৰ পৰা আহক, আমি ধুনীয়াকৈ আনিম। আৰু আপোনাৰ যদি চৰাই চিৰিকটি চাবলৈ আছে তো তাতকৈ আমি এইটো কৰিম, আপোনাৰ যদি খানা ব্যৱস্থা কৰিব লাগে, কিবা কৰিবলৈ 2 দিন আগত বা 3 দিন আগত আপোনালোকে জনাওক, আমি চব ব্যৱস্থা কৰি দিম। চৰাই চিৰিকটি কেনেকৈ দেখাব লাগে আমি চব কৰি দিম। সেইটো কৰি মেলি আপোনাক যোনটো ৰয়েলটি ডিপাৰ্টমেণ্টৰ যোনটো ফিজ আছে সেইটো কৰি মেলি আমি হাবিৰ ভিতৰত যাম, চৰাই চাম, চৰাই চাই ওলাই আহিম। বিকাশ বৰুৱা আৰু প্ৰমোদ ভূঞাৰ সহযোগত আছাম গ্ৰীণ ভেলী নিউজ।